हरे कृष्ण मंदं हसन्तं प्रभयालसन्तं जानस्य चित्तं सततं हरन्तं वेणुं नितन्तं मधुवातयन्तं बालं मुकुन्दं मनसा स्मरामि। अर्थात मृदुকৈ হাঁহি থকা উজ্জ্বল সদায় চিত্ত আকৰ্ষণ কৰা অত্যন্ত মধুৰ বাঁহী বাদন কৰা শিশু কৃষ্ণক মই হৃদয়েৰে স্মৰণ কৰিছোঁ। পীতাম্বৰ বস্ত্ৰ পৰিহিত ময়ূৰ চৰাইৰ পাখি ধাৰণ কৰা কাণত কুণ্ডল তথা মুখত বাঁহী লগত গৰু লৈ পুনৰ সমাগত হৈছেহি আমাৰ সকলোৰে অতি মৰমৰ লাডু গোপাল অৰ্থাৎ আমাৰ পৰম ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ দিৱস সমাগত হৈছেহি। আহক আমি সকলোৱে সাজু হওঁ সেই পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনৰ উৎসৱ পালন কৰিবৰ নিমিত্তে, যিজনে নিজৰ মধুৰ লীলাৰ দ্বাৰা সকলোৰে মন মোহিত কৰি তুলিছিল। কেতিয়াবা ব্ৰজৰ মাটি খাই মা যশোদাক তেওঁ নিজৰ মুখৰ ভিতৰতে সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ দৰ্শন কৰোৱাইছিল। কেতিয়াবা গোপীসকলৰ মাখন চুৰি কৰিছিল তথা কেতিয়াবা মধুৰ বাঁহীৰ সুৰৰ দ্বাৰা সমস্ত সৃষ্টিকে মোহিত কৰি তুলিছিল। পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই ইমানবোৰ মধুৰ মধুৰ লীলা কৰিছিল যে সেয়া শুনি আজিও আমাৰ মন গোকুলৰ সেই গলিবোৰৰ ভিতৰত বিচৰণ কৰিবলৈ ধৰে। আমাৰ এই নটখট বালগোপালৰ জন্মদিন কিদৰে পালন কৰিব লাগে বাৰু? আহক আজি আমি সেই বিষয়ে অলপ আলোচনা কৰোঁ যে এই পৰম ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ জন্মাষ্টমী মহামহোৎসৱ কিদৰে পালন কৰিব লাগে, যাৰ দ্বাৰা ভগৱান প্ৰসন্ন হৈ আমাক তেওঁৰ প্ৰতি শুদ্ধ প্ৰেম ভক্তি প্ৰদান কৰে। আমি সকলোৱে জানো এই বছৰ এই শুভ জন্মাষ্টমী তিথি ২৬ আগষ্ট ২০২৪ সোমবাৰে সমাগত হৈছেহি। এইটোৱে হৈছে সেই অত্যন্ত পবিত্ৰ সৌভাগ্যশালী দিন যিদিনা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই আজিৰ পৰা প্ৰায় ৫,০০০ বছৰ পূৰ্বে নিজৰ ভক্তসমূহক আনন্দ প্ৰদান কৰিবৰ নিমিত্তে, ধৰ্মৰ স্থাপনা কৰিবৰ নিমিত্তে তথা অসুৰৰ সংহাৰ কৰিবৰ বাবে এই পবিত্ৰ ভাৰতভূমিত প্ৰকট হৈছিল, যিজনৰ দৰ্শন মাত্ৰৰ দ্বাৰা প্ৰাণীৰ সমস্ত সন্তাপ দুখ পাপ নোহোৱা হৈ পৰে, যিজনে এই সৃষ্টিক গীতাৰ উপদেশ প্ৰদান কৰি মানৱ জাতিৰ কল্যাণ কৰিলে, যিজনে অৰ্জুনক কৰ্মৰ সিদ্ধান্তৰ জ্ঞান প্ৰদান কৰিলে। এয়া হৈছে সেইজন ব্যক্তিৰে জন্ম উৎসৱ। আমাৰ বেদসমূহত ৪টা ৰাতিৰ বিশেষ মহত্ব আছে বুলি গণ্য কৰা হয়। এটা হৈছে দীপাৱলীৰ ৰাতি, যিটো কাল ৰাত্ৰি বুলিও কোৱা হয়। শিৱৰাত্ৰি হৈছে মহাৰাত্ৰি। হোলীৰ ৰাতি যাক অহোৰাত্ৰি বুলি কোৱা হয় আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীক মহাৰাত্ৰি বুলি কোৱা হয়, যিজনৰ জন্মৰ সংযোগ মাত্ৰৰ দ্বাৰা বন্দীগৃহৰ সকলো বন্ধন স্বতঃস্ফূৰ্তভাৱে খুলি গৈছিল, সকলো পালি পহৰীয়া ঘোৰ নিদ্ৰাত ঢলি পৰিছিল। মা যমুনা যিজনৰ চৰণ স্পৰ্শ কৰিবলৈ আতুৰ হৈ পৰিছিল, সেইজন ভগৱান শ্ৰীকৃষ্ণই সম্পূৰ্ণ সৃষ্টিক মোহিত কৰা অৱতাৰ বুলি গণ্য কৰা হয়। সেইকাৰণে জন্মাষ্টমীৰ ৰাতি মহাৰাত্ৰি বুলি কোৱা হয়। এই দিনটোত উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণৰ ধ্যান নাম অথবা মন্ত্ৰ জপ কৰি তেওঁৰ আৰাধনা কৰিলে এই সংসাৰৰ মোহমায়াৰ পৰা মুক্তি প্ৰাপ্তি হয়। পদ্মপুৰাণত স্বয়ং ব্ৰহ্মদেৱে নাৰদ মুনিক কয়, কৰতে নৰো ভক্ত্যা জয়ন্তীম কৃষ্ণবল্লভম
ন বেদেন পুরাণেন ময়া দৃষ্টম মহামুনে তৎসমম নাধিকম বাপি কৃষ্ণ রাধাস্তমীব্রতম। অৰ্থাৎ যি মনুষ্যই ভক্তিপূৰ্বক ভগৱানৰ প্ৰিয় জন্মাষ্টমী জয়ন্তী ব্ৰত পালন কৰে, সেই ব্ৰতৰ সমান ৰাধা তথা কৃষ্ণৰ প্ৰিয় অন্য কোনো ব্ৰতৰ কথা বেদ অথবা পুৰাণত উল্লেখ নাই। আহক আমি আলোচনা কৰোঁ এই অতি প্ৰিয় জন্মাষ্টমী ব্ৰত পালন কৰাৰ বিধি কি। এই ব্ৰত আমি তিনি ধৰণে পালন কৰিব পাৰোঁ: শৰীৰ, মন তথা ধনেৰে। শৰীৰে এই দিনটোত আমি যথাসাধ্য তপস্যা কৰিব লাগে। এই তপস্যা আমি নিজৰ ঘৰত থাকিও কৰিব পাৰোঁ। জন্মাষ্টমীৰ দিনা আমি সবাতোকৈ প্ৰথমে পুৱা ব্ৰহ্ম মুহূৰ্ততে উঠি স্নান ইত্যাদি কৰি নিজৰ শৰীৰ শুদ্ধ কৰি ল'ব লাগে। তাৰপিছত নিজৰ ঘৰৰ পূজাৰ স্থান থাপনা স্বচ্ছ কৰি নিজৰ গুৰুৰ স্মৰণ কৰি ভগৱানক শয়নৰ পৰা উঠাবলৈ মংগল আৰতি কৰিব লাগে। যদি ঘৰত কৰিব নোৱাৰে তেন্তে আপোনাৰ ঘৰৰ ওচৰত যদি কোনো মন্দিৰ আছে য'ত জন্মাষ্টমীৰ দিনা প্ৰাতঃকালতে মংগল আৰতি হয়, তেন্তে আপুনি তালৈও যাব পাৰে আৰু তাত ভগৱানৰ দৰ্শন কৰিব পাৰে। কিন্তু জন্মাষ্টমীৰ দিনা সবাতোকৈ প্ৰথমে ভগৱানৰ সবাতোকৈ সুন্দৰ ৰূপ অৱশ্যেই দৰ্শন কৰা উচিত। মংগল আৰতিৰ পাছত যদি আপোনাৰ ঘৰত ভগৱানৰ বিগ্ৰহ আছে, তেন্তে তেওঁক স্নান কৰোৱাব, স্বচ্ছ বস্ত্ৰ পৰিধান কৰোৱাই তেওঁক ভোগ নিবেদন কৰিব। তাৰপিছত তুলসী দেৱীৰ পূজা কৰিব, তেওঁক জল অৰ্পণ কৰিব আৰু প্ৰদক্ষিণা কৰিব। তাৰপিছত তেওঁৰ ওচৰত বহি হৰে কৃষ্ণ মহামন্ত্ৰ অৰ্থাৎ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে, এই মহামন্ত্ৰৰ যিমান অধিক সম্ভৱ হয় সিমান জপ কৰা উচিত। হ'ব পাৰে আমি একে সময়তে সকলো মালা পুৱাতে কৰাটো সম্ভৱ নহ'বও পাৰে, কিন্তু কোনো কথা নাই। যিমান সময় সম্ভৱ হয় পুৱা কৰিব আৰু বাকী মালা দিনৰ যিকোনো সময়তে কৰিব পাৰে। আৰু জন্মাষ্টমীৰ দিনা প্ৰত্যেক ব্যক্তিয়ে উপবাস কৰা উচিত। একাদশীৰ দৰেই এই দিনাও যি ব্যক্তিয়ে অন্ন গ্ৰহণ কৰে তেওঁ নৰকগামী হ'ব লগা হয় বুলি শাস্ত্ৰত উল্লেখ আছে। সেইবাবে জন্মাষ্টমীৰ দিনাও কোনো ধৰণৰ অন্ন সেৱন কৰা উচিত নহয়। বহু ভক্তই এই দিনটোত সম্পূৰ্ণৰূপে নিৰ্জল উপবাস পালন কৰে আৰু ৰাতি 12 বজাত ভগৱানৰ অভিষেক হোৱাৰ পিছত তেওঁৰ চৰণামৃত পান কৰি ব্ৰত ভংগ কৰে। কিন্তু সকলোৰে বাবে সেয়া সম্ভৱ নহ'বও পাৰে। সেইবাবে আমি দিনত এবাৰ অথবা দুবাৰ জলৰ সৈতে ফল তথা গাখীৰ সেৱন কৰি উপবাস পালন কৰিব পাৰোঁ। যদিহে অতি আৱশ্যক নহয় তেন্তে জন্মাষ্টমীৰ দিনা ৰন্ধা অথবা সিজোৱা ভোজন গ্ৰহণ কৰিব নালাগে। অৰ্থাৎ পাৰিলে একাদশী প্ৰসাদো গ্ৰহণ কৰিব নালাগে। কিন্তু গৰ্ভৱতী মহিলা, শিশু, বৃদ্ধ অথবা ৰোগী ব্যক্তিয়ে এনে কোনো নিয়ম পালন কৰিবৰ বাবে বাধ্যবাধকতা নাই। তেওঁলোকে অৱশ্যেই প্ৰয়োজনীয়খিনি গ্ৰহণ কৰিব পাৰে। আৰু জন্মাষ্টমীৰ পালন মনেৰে কিদৰে কৰা হয়? তাৰ বাবে সম্পূৰ্ণ সময় নিজৰ মনত ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ তথা চিন্তন কৰা উচিত। কোনো ধৰণৰ ভৌতিক কথা অথবা বিচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰয়াস কৰা উচিত। সেইদিনা যিমান পাৰি সিমান হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰা উচিত। পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ কথা শ্ৰৱণ কৰা উচিত আৰু শ্ৰীমদ ভাগৱতৰ পৰা ভগৱানৰ লীলাসমূহ পঢ়া উচিত। এই দিনটোত আমি আমাৰ ওচৰত থকা কোনো মন্দিৰত গৈ সেৱাও আগবঢ়াব পাৰোঁ। যেতিয়া আমি উপবাসৰ দ্বাৰা তপস্যা কৰি ভগৱানৰ কোনো সেৱা কৰোঁ তেন্তে ইয়াৰ দ্বাৰা ভগৱান অত্যধিক প্ৰসন্ন হৈ পৰে।
এই দিনটোত নিজৰ মনটো সম্পূৰ্ণৰূপে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত কেন্দ্ৰিত কৰিব লাগে আৰু কোনো ধৰণৰ ভৌতিক চৰ্চা, সময় অপচয় তথা ক্ৰোধ কৰিব নালাগে। এইদিনা টিভি চিৰিয়েলছ আদি চাই সময় নষ্ট কৰিব নালাগে। কাৰো বিষয়ে নিন্দা অথবা পৰচৰ্চা কৰিব নালাগে। অনাৱশ্যক ভৌতিক চৰ্চাৰ পৰা নিজকে দূৰত্ব বজাই ৰাখিব লাগে। এনে কাৰ্যহে কৰা উচিত যি আমাৰ মন তথা চেতনাক শ্ৰীকৃষ্ণৰ সৈতে যুক্ত কৰাত সহায় কৰে। এইদৰে আমি মানসিক ৰূপে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰিব পাৰোঁ। আৰু ধনেৰে ভগৱানৰ সেৱাৰ অৰ্থে আমি এই দিনটোত সুযোগ্য ব্যক্তিক অথবা ওচৰত স্থিত কোনো মন্দিৰত ভগৱানৰ সেৱাৰ অৰ্থে দান অৱশ্যে কৰা উচিত। ইয়াৰ দ্বাৰা আমাৰ ধনৰ শুদ্ধিকৰণটো হয়েই আৰু ইয়াৰ উপৰিও আমি বহু পুণ্যফলো প্ৰাপ্তি কৰোঁ। তাৰপিছত ৰাতি ভগৱানৰ অভিষেক সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক স্বচ্ছ বস্ত্ৰ, নতুন বস্ত্ৰ পৰিধান কৰোৱাব লাগে। আভূষণেৰে তেওঁক অলংকৃত কৰা উচিত আৰু তেওঁৰ আৰতি কৰি ভোগ অৰ্পণ কৰা উচিত। এই দিনটোত তেওঁৰ বাবে তেওঁৰ প্ৰীতিৰ উদ্দেশ্যে আমি বিশেষ মিঠাই, মাখন, মিচিৰি, পেৰা, শ্ৰীখণ্ড, পায়স, মালপোৱা ইত্যাদি বিভিন্ন ধৰণৰ মিঠাই ইত্যাদি বনাব পাৰোঁ আৰু সুস্বাদু তথা সাত্বিক ভোজন প্ৰস্তুত কৰি আমি এই দিনটোত ভগৱানক অৰ্পণ কৰিব পাৰোঁ। আৰু বাহিৰত অথবা কোনোবা হোটেল, ৰেষ্টুৰেণ্টত ৰন্ধা আহাৰ বা মিঠাই নিদিবলৈ প্ৰয়াস কৰাটোৱেই শ্ৰেয়। ভগৱানৰ অভিষেক পূৰ্ণ হোৱাৰ পিছত সেই চৰণামৃত পান কৰিব লাগে আৰু যদি আৱশ্যক হয় একাদশী প্ৰসাদৰ সৈতে মধ্যৰাতি নিজৰ ব্ৰত ভংগ কৰিব পাৰোঁ। এইদৰে আমি ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ তিথিৰ উৎসৱ পালন কৰা উচিত। এই সম্পূৰ্ণ ব্ৰত পালন কৰা উচিত। তেন্তে আহক ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ এই অতি পবিত্ৰ উৎসৱ জন্মাষ্টমীৰ বাস্তৱিক অৰ্থ বুজি আমি তেওঁক আমাৰ নিজৰ জীৱনলৈ আমন্ত্ৰণ কৰোঁ আৰু তেওঁৰ জন্মোৎসৱ পালন কৰি এই পবিত্ৰ দিনটোত তেওঁৰ পৰা তেওঁৰ শুদ্ধ প্ৰেমময়ী ভক্তি মাগোঁ। ধন্যবাদ। হৰে কৃষ্ণ।